গুৱাহাটীৰ পানীখাইটিস্থিত অসম ডাউনটাউন বিশ্ববিদ্যালয়ত মুকলি কৰা হৈছে অনলাইন পাঠ্যক্ৰম। মঙলবাৰে 2025-26 শিক্ষাবৰ্ষৰ বাবে মুকলি কৰা হৈছে অনলাইন যোগে শিক্ষা গ্ৰহণৰ এই ব্যৱস্থা। আৰু বিশ্ববিদ্যালয়খনত নিয়মীয়াকৈ চলি থকা BBA আৰু MBAৰ পাঠ্যক্ৰমৰ শিক্ষা এতিয়াৰ পৰা অনলাইন যোগেও উপলব্ধ হ'ব ছাত্ৰ-ছাত্ৰীৰ বাবে। আনকি ইচ্ছুক শিক্ষাৰ্থীয়ে অনলাইন মাধ্যমেৰে নামভৰ্তি কৰাৰ লগতে পৰীক্ষাও দিব পাৰিব। ডাউনটাউন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰা এই ব্যৱস্থাৰ সুযোগ লৈ বিভিন্ন কৰ্মক্ষেত্ৰত জড়িত থাকিও BBA, MBAৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব ইচ্ছুক লোকে। কোৰ্স আমি পঢ়াম, সেই কোৰ্সবিলাক অনলাইন মানে লোডিং হৈ থাকিব। ছাত্ৰ এজনে নিজৰ ইচ্ছামতে সি যদি দিনত ক'ৰবাত কামো কৰিছে উপাৰ্জন কৰাৰ কাৰণে দিনটো, সন্ধিয়া আহি সি সেইটো খুলি মানে এইটো ল'ব পাৰে। সি অৱশ্যে সি এডমিশ্যন ল'ব আমাৰ লগত, আৰু আমি তাক যিকেইটা এটা প্ৰগ্ৰামৰ যিকেইটা কোৰ্স কৰিব সেইকেইটা আমি সেই ছাত্ৰজনক মানে খুলি পঢ়িব পৰাৰ কাৰণে মানে আমি তাক পাৰ্মিশ্যন দিম যেতিয়া এডমিশ্যন প্ৰচেছ হ'ব। আৰু সেই পাৰ্মিশ্যনটো যিবিলাকৰ আছে তেওঁলোকে এইটো খুলিব পাৰিব। এক্সামবিলাক অনলাইন হ'ব, চব এক্সামো অনলাইন, চব বস্তুৱে অনলাইন হ'ব। কিন্তু প্ৰক্টৰ এক্সাম মানে কি, কোনোবাই এইটো নকলো কৰিব পাৰে। কিন্তু যেতিয়া মানে আমাৰ ক'ভিডৰ সময়ত প্ৰক্টৰ এক্সামিনেশ্যন, বিদেশত প্ৰক্টৰ এক্সামিনেশ্যন হৈছিল, ভাৰতবৰ্ষই পূৰা এইটো হেৰি কৰিব পৰা নাছিলে তেতিয়া, কাৰণ এইটো অলপ খৰচী বস্তু। কিন্তু আমাৰ যিটো অনলাইন এডুকেশ্যন ছিষ্টেম, ডিজিটেল টেকন'লজি ইউজ কৰি এইটো পাৰ্ট মানে প্ৰক্টৰ মানে টেকন'লজি বুলি ক'ব পাৰে। তাত মানে ষ্টুডেণ্টজনৰ মুভমেণ্ট আমি গোটেইখিনি ইয়াত চাই থাকিব পাৰোঁ। আমাৰ মানে ইনভিজিলেটৰ ফিজিকেলি তাত নাই, কিন্তু চবখিনি মানে মুভমেণ্টৰ পৰাই গম পায়। ষ্টুডেণ্টজন যেতিয়া পৰীক্ষা লিখি থাকিব 2 ঘণ্টা বা 3 ঘণ্টাৰ কাৰণে, কেনেকৈ মুভ কৰিছে কি কৰিছে সেইটোৰ ওপৰতে মানে গম পোৱা যাব ই নকল কৰিছে বা এইজনে চাইছে।